চাওক জেইচি মহম্মদৰ যিখন জাল ইয়াৰ পূৰ্বতে কিন্তু অসমত জেইচি মহম্মদৰ পূৰ্বে অসমত AQIS বা ABT এই যিটো এনেকুৱা ধৰণৰ বাংলাদেশৰ পৰা প্ৰভাৱিত একাংশ আচলতে এনেটো সংগঠনে নিষিদ্ধ সংগঠনে এটা টাৰ্গেট কৰিছিল শেহতীয়াকৈ দেখা পোৱা গৈছে যে জেইচি মহম্মদৰ দৰে একাংশ যিটো সংগঠন আছে সেই নিষিদ্ধ সংগঠনৰ পৰা ইতিমধ্যে তেওঁলোকে টাৰ্গেট কৰিছে উত্তৰ পূৰ্বাঞ্চল আৰু তাৰ সমান্তৰালকৈ দেশৰ অন্য প্ৰান্ত আৰু দেশৰ অন্য প্ৰান্তত যিসমূহ ঘাটি আছে সেই ঘাটিবিলাকত তেওঁলোকৰ প্ৰশিক্ষণপ্ৰাপ্ত একাংশ লোকক তালৈ প্ৰেৰণ কৰিছিল আৰু তাৰ পৰা তেওঁলোকে অন্য স্থানতো তেওঁলোকে কাম অব্যাহত ৰাখিছিল শেহতীয়াকৈ এনআই জালত যিটো দেখা পোৱা গ'ল এনআই জালত পৰিলে গোৱালপাৰা এজন লোক তেওঁ দীৰ্ঘদিন প্ৰায় 11 বছৰ উত্তৰ প্ৰদেশত থাকি কাম কৰি আহিছে উত্তৰ প্ৰদেশত জেইচি মহম্মদৰ হৈ 11 বছৰ কাল কাম কৰাৰ তথ্য পোৱাৰ পিছত তেওঁ পৰৱৰ্তী পৰ্যায়ত উত্তৰ প্ৰদেশৰ পৰা নোহোৱা হৈ গ'ল এনআই ৰাডাৰৰ পৰা আৰু অকস্মাতে কিছুদিন পূৰ্বে ডিটেক্ট কৰা হ'ল যে সেই মানুহজন আহি এতিয়া গোৱালপাৰাত আছে তেতিয়া গম পোৱা গ'ল যে এই লোকজন উত্তৰ প্ৰদেশত তেওঁ ঘৰ বুলি ভাবি আছিল তেওঁ ঘৰ আচলতে উত্তৰ প্ৰদেশত নহয় উত্তৰ প্ৰদেশৰ পূৰ্বে তেওঁ অসমতে আছিল আৰু অসমৰ পৰাহে উত্তৰ প্ৰদেশলৈ গৈছিল আৰু উত্তৰ প্ৰদেশৰ পৰা আহি পুনৰ সেই একেখন জেইচি মহম্মদৰ কামকাজ অসম তথা মেঘালয়ত আগবঢ়াই লৈ যোৱাৰ দায়িত্ব পালন কৰিবলৈ আচলতে আইউবি আহি পুনৰ নিজৰ বাসগৃহত আহি তেওঁলোকে বাহৰ পাতিছিল শেহতীয়াকৈ আইউবিয়ে এখন দোকান খোলাৰ কথা আছিল আৰু সেই দোকানখন হ'ল এখন বেংকৰ যি ধনৰ লেনদেনৰ বাবে যিখিনি সৰু চহৰত কিছুমান CSP দিয়া হয় আৰু সেইখিনি আচলতে সেই CSP এটা খোলাৰ বাবে ব্যৱস্থা কৰি দিয়া হৈছিল CSP টো খোলাৰ লগতে দেখা পোৱা গৈছিল যে যেহেতু তেওঁক CSP এটা খোলাৰ পৰামৰ্শ দিয়া হৈছিল আৰু CSP টো খুলিবৰ বাবে যেটো কোঠা এটা ল'ব লাগিব ভাড়া সেই ভাড়াও ইতিমধ্যে তেওঁক দিয়া হ'ল আৰু তেওঁক জেইচি মহম্মদৰ ফালৰ পৰা তেওঁ একাউণ্টত বহু পৰিমাণৰ ধন তেওঁক দিয়া হৈছে আৰু কিছু ধন তেওঁলোকক আচলতে একাউণ্টত নিধি কিছু পৰিমাণৰ ধন কেশতো তেওঁৰ হাতলৈ আহে আৰু সেই ধনখিনি বিভিন্ন জিলাত তেওঁ মানুহবিলাকৰ মাজত যিখিনি দুখীয়া আচলতে ইছলাম ধৰ্মাৱলম্বী একাংশ দুখীয়া লোকক টাৰ্গেট কৰি তেওঁলোকক বিভিন্ন ধৰণে সহায় কৰিছিল সেই ধনসমূহ দি আৰু সেই ধনসমূহ ক'ত বিতৰণ কৰিছে আজিৰ একো তথ্য নাই কিন্তু বিশেষকৈ মেঘালয় গাৰু পাহাৰ আৰু তাৰ সমান্তৰালকৈ নামনি অসম এই বিশেষ অঞ্চলকেইটাই তেওঁ টাৰ্গেট কৰিছিল আৰু তাৰ লগতে মৰিগাঁও নগাঁও আৰু হুজাই মধ্য অসমৰ এই তিনিখন জিলা ইতিমধ্যে টাৰ্গেট হৈছিল বুলি জানিব পৰা গৈছে আৰু এই সুলতান আইয়ুবক ইতিমধ্যে ইয়াৰ পৰা লৈ যোৱা হৈছে ইয়াৰ পৰা লৈ গৈ ইতিমধ্যে দিল্লীলৈ লৈ যোৱা হ'ল আৰু দিল্লীৰ যি এনআইৰ মুখ্য কাৰ্যালয় তাত তেওঁক দীঘলীয়াকৈ জেৰা চলাব কালি ইতিমধ্যে কাষ্টডি ল'লে আৰু ট্ৰেনজিট ৰিমাণ্ড লৈ তেওঁক ইতিমধ্যে লৈ যোৱা হ'ল কিন্তু তেওঁৰ লগতে আন 9 জনকো আটক কৰা হৈছিল তেওঁৰ লগত লিংক থকা মানুহ আৰু তেওঁৰ লগত লিংক থকা সেই লোককেজনে জেৰাৰ সময়ত তেওঁ ইতিমধ্যে স্বীকাৰ কৰিছে যে কৰবাত নহয় কৰবাত তেওঁলোকৰ লগত যিটো লেনদেন তেওঁলোকৰ লগত ফোনৰ যিটো যোগাযোগ সেই যোগাযোগবিলাকৰ ওপৰত ভিত্তি কৰিহে তেওঁলোকক আচলতে ধৰা হৈছিল যে তাৰে প্ৰতিজনে আচলতে জেহাদীৰ লগত জড়িত নহয় তাৰে একাংশ জেহাদীৰ লগত জড়িত কিন্তু একাংশ তেওঁৰ লগত পাৰ্সোনেলি চিনাকি থকা যিসকল এতিয়ালৈকে জেহাদী কাৰ্যকলাপৰ বিষয়ে তেওঁলোক অৱগত নহয় কিন্তু আইউবিয়ে এনে এটা নেটৱৰ্ক বনাই আছিল সমগ্ৰ নামনি অসম আৰু মেঘালয় গাৰু পাহাৰ তাৰ সমান্তৰালকৈ মধ্য অসমৰ নগাঁও মৰিগাঁও জিলাত আৰু তাৰ লগতে হুজাই জিলাত যে একাংশ লোকক ধনো দিব প্ৰশিক্ষণো দিব আৰু মোটিভেট কৰিব সাধাৰণতে অসমৰ যিসকল মুছলমান লোক আছে তেওঁলোকে জেহাদী সিস্টেমটোৰ লগত ইমান তেওঁলোক পৰিচিত নহয় গতিকে তেওঁলোকক কিছু মোটিভেট কৰাৰ প্ৰয়োজন থাকে আৰু সেই মোটিভেট কৰিবলৈ বাবে তেওঁলোকে ইতিমধ্যে এটা চেষ্টা এটা লাইন এটা প্ৰক্ৰিয়া বনাই আছিল আৰু সেই প্ৰক্ৰিয়াটোৰ মাজেৰে আচলতে লৈ যাবৰ বাবে চেষ্টা কৰি থকা মানুহজনেই হ'ল সুলতান আইয়ুবি আৰু সুলতান আইয়ুবিক জেইএমৰ তৰফৰ পৰা জন অথবা মেটেৰিয়েল দি পেলাই তেওঁলোকক দিয়া হয় আৰু সেই মেটেৰিয়েল দিয়াৰ লগতে সুলতান আইয়ুবিৰ লগতে N16ত ইতিমধ্যে N16 নামৰ এটা অঞ্চল আছে সেই অঞ্চলটো হ'ল মহাৰাষ্ট্ৰৰ N16ত যিজন লোকক ধৰা পৰিছে যিজন লোক ইতিমধ্যে পাকিস্তানী সন্ত্ৰাসবাদীয়ে তেওঁ কানেকশ্যনৰ সন্দৰ্ভত ধৰা পৰিছে সেই লোকজনৰ ওপৰত তথ্য ভিত্তি কৰি ইতিমধ্যে সুলতান আইয়ুবিৰ এটা কানেকশ্যন পোৱা গৈছিল গতিকে N16ত গ্ৰেপ্তাৰ হোৱা পাকিস্তানী উগ্ৰপন্থীৰে পাকিস্তানী সন্ত্ৰাসবাদীৰে জড়িত থকাৰ সেই যিজন যুৱক সেই যুৱকজন আৰু অসমৰ গোৱালপাৰাত থকা আইয়ুবিৰ যিটো কানেকশ্যন
এই কানেকশ্যনটোৱে বহু পৰিমাণে ভবাই তুলিবলৈ বাধ্য কৰিছে যে ক'ত পাকিস্তানী সন্ত্ৰাসবাদী, ক'ত আচলতে বাংলাদেশী সন্ত্ৰাসবাদ আৰু ক'ত অসম আৰু ক'ত মহাৰাষ্ট্ৰ। গতিকে কানেকশ্যনটো কিমান ভয়াৱহভাৱে এটা সংযোগ ঘটিছে গোটেই ব্যৱস্থাটোত এই কথাটোৱে প্ৰমাণ কৰে। আৰু যি কাৰণে এনআইএ চিন্তিত হৈ তেওঁ অধিক জেৰাৰ বাবে ইয়াৰ পৰা লৈ যোৱা হৈছে। ঘৰ ক'ত আপুনি ইতিমধ্যে জনাইছে প্ৰায় 11 বছৰৰ পূৰ্বে উত্তৰ প্ৰদেশলৈ ওলাই গৈছিল, উত্তৰ প্ৰদেশতে বাহৰ পাতি প্ৰশিক্ষণ লৈ আছিলে। এইগৰাকীৰ ঘৰ ক'ত বা তেওঁ ক'ৰ পৰা এই সমগ্ৰ আচলতে নেক্সাছখন মেলিবলৈ চেষ্টা কৰিছিলে? চাওক, ভাৰতত এনেধৰণৰ আচলতে ভাৰতৰ অভ্যন্তৰীণ পৰিস্থিতিটো অশান্ত কৰিবৰ বাবে বহিৰাষ্ট্ৰৰ পৰা এটা ধাৰাবাহিক চেষ্টা অব্যাহত থাকে। আৰু সেই চেষ্টাটোৰ বাবে ভাৰতৰ বিভিন্ন স্থানত আচলতে তাত ইয়াত ধৰ্মৰ ভিত্তিত যিটো বিভাজন, এই ধৰ্মৰ বিভাজনটোৰ সুবিধা লৈ ইতিমধ্যে একাংশই অশান্ত কৰিবলৈ সহজ প্ৰক্ৰিয়া হিচাপে বাছি লয়। গতিকে ইয়াত একাংশ ইছলাম ধৰ্মাৱলম্বী লোকক ভাৰতত তেওঁলোকৰ অশান্ত পৰিৱেশ, অশান্ত পৰিস্থিতি আৰু অনাগত এটা অশান্ত ভৱিষ্যতৰ ভাবুকি বা এটা তেওঁলোকক ভয় দেখুৱাই তেওঁলোকক আচলতে নিজৰ গ্ৰাসত ল'ব বিচাৰে। আৰু সেইটোৱে হ'ল একাংশ এনেধৰণৰ সন্ত্ৰাসবাদী সংগঠনৰ মূল প্ৰপগেণ্ডা। আৰু সেই মূল প্ৰপগেণ্ডাটো হিচাপে ইয়াৰ পৰা ইউপিলৈ যোৱা চুলতান আইয়ুবী অসমৰ মানুহ আৰু ইয়াৰ পৰা গৈ ইউপিত আছিল। আৰু সেই সময়ছোৱাতেই চুলতান আইয়ুবীয়ে জালত পৰিছিল। দুখীয়া ঘৰৰ ল'ৰা চুলতান আৰু চুলতানক ধনৰ লোভ দি, কিছু প্ৰভাৱৰ লোভ দি, কিছু ব্যৱসায় গঢ়ি দিয়াৰ লোভ দি চুলতানক নিজৰ তালৈ লৈ গৈছিল। ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী বুলেটিনত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। আমি এই সবিশেষ তথ্যসমূহ আপোনাৰ পৰা জানিম। ইতিমধ্যে জনাইছোঁ চুলতান আইয়ুবী, এইগৰাকী চুলতান আইয়ুবী দীৰ্ঘদিন ধৰি উত্তৰ প্ৰদেশত প্ৰশিক্ষণ লৈ আহিছিল জৈশ-ই মহম্মদৰ। আৰু তাৰ পাছতে অসমত ঘাটি পাতি এখন বৃহৎ যিহেতু জাল মেলাৰ চেষ্টা কৰিছিল এগৰাকী চুলতান আইয়ুবী। ইতিমধ্যে চুলতান আইয়ুবী নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিৰ জালত পৰিছে, সোধা-পোছা অব্যাহত ৰাখিছে আৰু বহু এনে তথ্য লাভ কৰিছে। অসমে নহয়, মেঘালয়ৰ দায়িত্ব দিয়া হৈছিল এগৰাকী চুলতান আইয়ুবীক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।